আনন্দৰ সম্পদেৰে ভৰপূৰ হোৱা। ওম শান্তি। আজিৰ মুৰলী 19 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, বাৰে বাৰে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। পিতা হৈছে আত্মিক চাৰ্জন। তোমালোকক নিৰোগী কৰি তুলিবলৈ এটাই দৰৱ দিয়ে। সন্তানসকল, মোক স্মৰণ কৰা। প্ৰশ্ন: নিজে নিজৰ সৈতে কেনেকুৱা বাৰ্তালাপ কৰিলে বহুত আমোদ পাবা? উত্তৰ: নিজে নিজৰ সৈতে বাৰ্তালাপ কৰা। এই দুচকুৰে যি দেখিবলৈ পাওঁ, এয়াটো সকলো নাশ হৈ যাব। বছ আমি আৰু বাবাহে থাকিমগৈ। মৰমৰ বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে। এনেকুৱা কথা পাতা, একান্তত গুচি যোৱা, তেতিয়া বহুত আমোদ পাবা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: একান্তত বহি পিতাক স্মৰণ কৰি উপাৰ্জন জমা কৰিব লাগে। নিজৰ ভিতৰত পৰীক্ষা কৰিব লাগে। স্মৰণ কৰাৰ সময়ত মন ইফালে সিফালেতো নাযায়। মই কিমান সময় মৰমৰ পিতাৰ স্মৃতিত থাকোঁ। 2. সদায় এইটো আনন্দত থাকিব লাগে যে বাবাই আমাক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি দিলে। এতিয়া আমি এনেকুৱা এখন সৃষ্টিলৈ গৈ আছোঁ, য'ত অতি গৰমো নাই, অতি ঠাণ্ডাও নাই, য'ত সদায় বসন্ত ঋতু বিৰাজমান। বৰদান: মোৰ বোধক তোমালৈ পৰিৱৰ্তন কৰি নিশ্চিন্ত বাচ্চা হওঁতা, আনন্দৰ সম্পদেৰে ভৰপূৰ হোৱা। শ্লোগান: সম্পদসমূহক সেৱাত লগোৱা, অৰ্থাৎ জমাৰ পুঁজি বঢ়োৱা। ওম শান্তি।